এতিয়া আমি চাওঁ ঘন সংখ্যা আৰু ঘনমূল। তাৰ আগতে আমি কি চাইছিলোঁ? বৰ্গ সংখ্যা আৰু বৰ্গমূল চাইছিলোঁ। বৰ্গ সংখ্যাৰে আমি সাধাৰণতে কি বুজোঁ? বৰ্গ সংখ্যাৰে আমি সাধাৰণতে কোনো এখন ঠাইৰ ক্ষেত্ৰফল বা কালি বুজোঁ, মানে এ স্কোৱাৰ। এ স্কোৱাৰ মানে সাধাৰণতে আমি কি বুজোঁ? আমি বুজোঁ যে কালি কিমান, মানে কথাটো এনেকুৱা কথা। এটা ধৰি লওক এখন ঠাই আছে, ঠাইডোখৰ দিশ আৰু এ হয়, প্ৰস্থও এ হয়। তেন্তে ঠাইডোখৰ কিমান আগুৰি ঠাই আছে, সেইটো আমি কিহে বুজাওঁ? সেইটো বুজাওঁ আমি কালি বা ক্ষেত্ৰফল। ক্ষেত্ৰফলেৰে আমি কোনো এখন ঠাই কিমান আগুৰি আছে সেইটো আমি বুজোঁ। সেইটো আমি কেনেকৈ প্ৰকাশ কৰোঁ? বৰ্গ সংখ্যাৰে প্ৰকাশ কৰোঁ, বা তাৰ কাৰণে আমি কি বৰ্গ উলিয়াওঁ। তো ঘনমূলে আমি কি বুজোঁ? ঘনমূল যদি উলিয়াওঁ নহয়, তেতিয়া আমি বুজোঁ যে কোনো এখন ঠাই কিমান আগুৰি আছে। তেতিয়া কি আহিব তোমাৰ? দিশ, প্ৰস্থ, উচ্চতা, তিনিটা বস্তু আহিব, মানে এ কিউব। এ কিউব বুলি ক'লে কি আহিব? দিশ, প্ৰস্থ আৰু উচ্চতা আহি যাব। তো ঘন সংখ্যা বুলি ক'লে আমি কি বুজোঁ? এতিয়া ঘন সংখ্যা বা পূৰ্ণ ঘন সংখ্যা একেই। যদি কোনো এটা সংখ্যা 3ৰ ঘাতত প্ৰকাশ কৰিব পাৰোঁ, তেন্তে সংখ্যাটোক ঘন সংখ্যা বুলি কয়। যেনে 27ক আমি 3ৰ ঘাতত প্ৰকাশ কৰিব পাৰোঁ, 3ৰ ঘাতত প্ৰকাশ কৰিব পাৰিছোঁ, গতিকে এইটোক আমি কি বুলি কওঁ? ঘন সংখ্যা। 27টো এটা ঘন সংখ্যা বুলি ক'ব পাৰোঁ। যেনেকৈ 8টো কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ? 2 কিউব বুলি প্ৰকাশ কৰিব পাৰোঁ। গতিকে 3ৰ ঘাতত প্ৰকাশ কৰিছোঁ আমি, মানে ঘাতটো ইয়াত 3 হ'ব লাগিব। তেতিয়া আমি সেই সংখ্যাটোক কি বুলি কওঁ? ঘন সংখ্যা বুলি কওঁ। পূৰ্ণ ঘন সংখ্যা বা ঘন সংখ্যা একেই দুয়োটাই। ঠিক তেনেধৰণে তোমালোকে কিছুমান কথা জানি থোৱা ভাল। 2 কিউব মানে 8, 3 কিউব মানে 27, 4 কিউব মানে 64, 5 কিউব 125, 6 কিউব 216, 7 কিউব 343, 8 কিউব 512, ঠিক আছে। 9 কিউব মানে 729, 10 কিউব জানা তোমালোকে কিমান হয়? 1000, 11 কিউব 1331, 12 কিউব কিমান হয়? 1728, 13 কিউব 2197, 14 কিউব কিমান হয়? 2744, 15 কিউব 3375। গতিকে 2ৰ পৰা 15লৈকে কিউব কিমান হয় তোমালোকে এইকেইটা মনত ৰাখি থবা। যেতিয়া এইকেইটা কিউব বিভিন্ন সমস্যা কৰোঁতে, প্ৰব্লেম কৰোঁতে আমাক এইবিলাকে সহায় কৰিব। ঠিক আছে। তো এতিয়া বৰ্তমান আমি চাওঁ উদাহৰণ, আমি চাওঁ কিছুমান। কৈছে কি? এই প্ৰশ্নটো চোৱা তোমালোকে। ঘন সংখ্যাবোৰ সূচকৰ আৰ্হিত লিখিব লাগে। ইয়াত 7 কি আছে? 3টা পূৰণ হৈ আছে। কি হৈ আছে? 7 কেইটা পূৰণ হৈ আছে? 3টা পূৰণ হৈ আছে 7। গতিকে আমি কি বুলি লিখিব পাৰোঁ? উত্তৰটো 7 কিউব। যদি 5 বোলে -5 কেইটা পূৰণ হৈ আছে? 3টা পূৰণ হৈ আছে। তেতিয়া আমি কি বুলি লিখিব পাৰোঁ? -5 হোল কিউব। ইয়াক আৰু ভালকৈ লিখিব পাৰোঁ। -5টো কি লিখিব পাৰোঁ? -1 × 5। এনেকৈ লিখিব পাৰোঁ। তোমালোকে এটা সূত্ৰ পাইছিলা যে AM যদি হয় AM × BM। ঠিক এই সূত্ৰটো মই ইয়াতে লগাব পাৰোঁ। ইয়াত হ'ব কি? -1 × 3 × 5 কিউব। তো -1 কৰিব ঠিক মানে -1, এইটো হ'ব 5 কিউব। গতিকে কি পাব? -5 কিউব। ইয়াৰ উত্তৰটো এইটো। ঠিক তেনেকৈ তোমালোকে বাকীখিনি কৰিব পাৰিবা। তেনেকৈ এতিয়া ঘনমূল বুলি ক'লে বৰ্গমূলৰ চিহ্নডাল কোনডাল আছিল? এইডাল। বা ইয়াক এনেকৈও লিখিব পাৰি, একো যদি ইয়াত নাই তেতিয়া কি বুজো? 2 আছে। এইটো কিহৰ মূল? বৰ্গমূলৰ চিহ্ন। এইটো হ'ল বৰ্গমূলৰ চিহ্ন। ঘনমূলৰ চিহ্নটো কি হ'ব? ঘনমূলৰ চিহ্ন
বৰ্গমূল থাকিলে ইয়াত 2 থাকিব বা একো নিদিলেও কথা নাই তেতিয়া কি দিম আমি থাৰ্ড পঢ়োঁতে কি বুলি কওঁ থাৰ্ড ৰুট অফ কিবা এটা সংখ্যা যদি থাকে এক্স বোলে এনেকৈ লিখোঁ আমি ঠিক আছে তো আমি কি হয় এতিয়া ভালকৈ চাওঁ এই উদাহৰণ দুটামান ধৰি লোৱা কাৰ উলিয়াবলৈ ঘনমূল 4 × 4 × 4 ইয়াৰ ঘনমূল উলিয়াব লাগে ঘনমূল উলিয়াব লাগে আমি কি কৰিব লাগিব এই চিহ্নডালৰ ভিতৰত এই ৰাশিটো লিখিব লাগিব তৰটো কি হ'বগৈ আমাৰ 4 কিউব হ'ল 4টা পূৰণ হৈছে 4 কিউব এই চিহ্নডাল যদি মই আঁতৰাই দিওঁ কি বুলি লিখিব পাৰোঁ 1/√3 লিখিব পাৰোঁ ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব 4 to the power 3 × 1/3 3 কেঞ্চেল যাব থাকিব কি 4 to the power 1 মানে 4 ইয়াৰ উত্তৰটো কি 4 ধৰি লওক ইয়াৰ মানটো উলিয়াব লাগে ইয়াৰ অৰ্থটো কি বুজাইছে থাৰ্ড ৰুট অফ 27 মানে 27 আমি কি একে সংখ্যা তিনিবাৰ পূৰণ কৰিলে পাম আমি সেইটো আমি কি তিনিবাৰ পূৰণ কৰিলে পাম 3 যদি আমি তিনিবাৰ পূৰণ কৰোঁ 27 পাম তো উত্তৰটো আমাৰ কি পাম থাৰ্ড ৰুট বুলি কৈছে তো এটা মই ইয়াৰ ল'ব লাগিব 3 বা আগৰ প্ৰব্লেমটো কি কৰিছিলোঁ আমি ইয়াত 4 তিনিটা পূৰণ হৈ আছে তো 4 তিনিটাৰ পৰা কি ল'ব লাগিব এটা পূৰণ কৰিলে আমি কি 4 পাম উত্তৰটো আমি ডাইৰেক্ট লিখি দিব পাৰোঁ ঠিক আছে তেনেকৈ 5 1 2 কি ল'ব লাগে ঘনমূল ল'ব লাগে তো ঘনমূল ল'বৰ কাৰণে কি এই চিহ্নডালৰ ভিতৰত ভৰাব লাগিব মই 5 1 2 5 1 2 কি তিনিটা সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰোঁ 7 কিউব মানে 343 8 কিউব মানে 8 × 8 × 8 এইটো কি হ'ব উত্তৰটো আমাৰ 8 এই উত্তৰটো হ'ব 8 যেনেকৈ 2197 কি ল'ব লাগে ঘনফল উলিয়াব লাগে তো কি কৰিম ইয়াকো ভৰাই দিম 2197 ভিতৰত 2197 মানে কাৰ কিউব হয় এইটো হ'ল তোমাৰ 13 কিউব হয় গতিকে উত্তৰটো কি হ'ব 13 বা ইয়াক অলপ বহলাই লিখিম 3 আছে 13 কিউব এই চিহ্নডাল আঁতৰাই দিলে কি লিখিব পাৰোঁ 1/3 তো উত্তৰটো হ'ব কি 13 তাৰপিছত এটা তোমালোকৰ এটা সমস্যা দিছে এটা প্ৰব্লেম দিছে কি কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে বা হৰণ কৰিলে তলৰ সংখ্যাবোৰ ঘন সংখ্যা হ'ব তো এইটো আমি কি কৰিম এতিয়া প্ৰশ্নটো আছে কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ বা হৰণ কৰিলে তলৰ সংখ্যাবোৰ পূৰ্ণ সংখ্যা হ'ব 3 × 3 2 × 3 × 2 তিনিটা পূৰণ হৈ আছে মানে এইটো এটা ঘন সংখ্যা কিন্তু 2 কেইটা পূৰণ হৈ আছে ইয়াতে এটা পূৰণ হৈ আছে গতিকে তিনিটা আমি কৰিব লাগিব ঘন সংখ্যা বুলি ক'লে যিকোনো সংখ্যাৰে কিউব হ'বলৈ কিউবত আমি প্ৰকাশ কৰিব পাৰিব লাগিব আৰু প্ৰশ্নত কি কৈছে পূৰণ বা হৰণ কৰিলে কি পাম আমি ক্ষুদ্ৰতম সংখ্যাটো কি হ'ব পাৰে যদি আমি পূৰণ কৰোঁ তেতিয়া কি হ'ব উত্তৰটো ঘন সংখ্যা কৰিবৰ কাৰণে দুটা 2 পূৰণ কৰিব লাগিব এক্সট্ৰাকৈ এইটো 2 মান কিমান 4 কিন্তু 3 × 3 × 3 × 2 ইয়াক যদি মই 2ৰে হৰণ কৰোঁ তেতিয়া আমি কি পাম 3 × 3 × 3 গতিকে 2টো ক্ষুদ্ৰতম সংখ্যা গতিকে ইয়াৰ উত্তৰটো হ'ব কি উত্তৰটো হ'ব 2 কাৰণ 4টো 2তকৈ ডাঙৰ হয় আমাক সুধিছে ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ বা হৰণ কৰিলে কি পাব লাগে ঘন সংখ্যা পাব লাগে গতিকে হ'ল এইটো উত্তৰ ঠিক একেধৰণে আমি চাওঁ কি কৈছে 2 × 2 5 × 5 ইয়াত 5 কেইটা আছে 2টা আছে 2 আছে গতিকে 3টা কৰিবৰ কাৰণে কি হ'ব লাগিব এটা 2 পূৰণ কৰিব লাগিব এটা 5 পূৰণ কৰিব লাগিব তেতিয়া কি পাম আমি 2 আৰু 5 দুটা
আমি বেলেগকৈ দিছোঁ, এক্সট্ৰাকৈ দিছোঁ। গতিকে আমি কি পূৰণ কৰিব লাগিব টোটেল? 2 × 5 পূৰণ কৰিলে আমি কি পাম? গোটেই ৰাশিটো ঘন সংখ্যা হ'ব। বা হৰণ কৰিলেও 2 × 5 হৰণ কৰিলে নহ'ব, কিন্তু ইয়াত আমি পূৰণ কৰিলেহে আমি এইটো ঘন সংখ্যা হ'ব। কাৰণ যদি হৰণ কৰোঁ 2 × 5 হৰণ কৰিলে এটা 5 থাকি যাব। গতিকে আমাৰ উত্তৰটো কি? 10। ঠিক তেনেকৈ তোমালোকে বাকীবিলাক কৰিব পাৰিবা। তাৰপিছত কৈছে কি ক্ষুদ্ৰতম সংখ্যা যোগ বা বিয়োগ কৰিলে 65। এই 65ৰ লগত কি ক্ষুদ্ৰতম সংখ্যা যোগ বা বিয়োগ কৰিলে তলৰ এই সংখ্যাটো কি হ'ব? ঘন ফল থাকিব বুলি কৈছে ইয়াত। আমি কি জানো? 64 কাৰ ঘনফল হয়? 4 কিউবৰ ঘনফল হয়। গতিকে 4 কিউবৰ ঘনফল পাবৰ কাৰণে কি কৰিব লাগিব? -1 কৰিব লাগিব। 65ৰ লগত 1 বিয়োগ কৰিব লাগিব। তেতিয়া কি পাম আমি? 64 পাম। 64টো কাৰ ঘনফল হয়? 4 ঘন সংখ্যা হয় কাৰ? এইটোক আমি ঘন সংখ্যা হয় 64টো। কেনেকৈ প্ৰকাশ কৰিব? 4 কিউব বুলি প্ৰকাশ কৰিব পাৰোঁ। ঠিক একেধৰণে 130 কি বুলি প্ৰকাশ কৰিব পাৰোঁ? ইয়াৰ ওচৰৰ ঘন সংখ্যাটো কি? -125। কি হয়? ইয়াৰ ওচৰৰ ঘন সংখ্যাটো হ'ল -125। -125 পাবৰ কাৰণে তো মাইনাছ মানে আমি সাধাৰণতে কি বুজোঁ? মাইনাছ মানে ধৰি লোৱা এটা কৈছোঁ উদাহৰণ, মানে মাইনাছ মানে হ'ল তোমাৰ দিবলৈ আছে, ধাৰ দিবলৈ যদি থাকে তেতিয়া মাইনাছ বুলি কওঁ। যদি তুমি ঘূৰাই পাইছা, তোমাৰ ওচৰত কোনোবাই পইচা দিলে, তেতিয়া আমি কি কওঁ? প্লাছ, পজিটিভ বুলি কওঁ, যোগাত্মক বুলি কৈছোঁ। গতিকে আগতে তোমাৰ ধাৰ আছিল 130 টকা, এতিয়া তোমাৰ ধাৰটো হ'ল 125 টকা। গতিকে তুমি নিশ্চয় কিবা এটা পাব লাগিব। সেইকাৰণে কি পাব লাগে মানে যোগ কৰিব লাগিব। কি যোগ কৰিব লাগিব? 6 যোগ কৰিব লাগিব। 6 কৰিলে কিমান পাম? 125 পাম। গতিকে 130ৰ লগত 6 যোগ কৰিলে কি পাম? -125 পাম। -125 কাৰ ঘন সংখ্যা? কেনেকৈ প্ৰকাশ কৰিব পাৰিব? ঘন সংখ্যা হয় -5 হোল কিউব। ঠিক আছে। গতিকে ইয়াৰ উত্তৰটো হ'ল কি? 6। এতিয়া চাব লাগে সত্য নে অসত্য আমি নিৰ্ণয় কৰিব লাগে। সত্য নে অসত্য আমি চাব লাগে। 6 নম্বৰ প্ৰশ্নটো আমাক কৈছে 56ৰ ঘনফলত এককৰ ঘন অংকটো হ'ব 6। এইটো আমি জানো যে 3 কিউব মানে কিমান? 27। 4 কিউব মানে 64। গতিকে 56টো এটা ঘন সংখ্যাই নহয়। গতিকে এককৰ ঘৰৰ সংখ্যাটো 6 হোৱাৰ প্ৰশ্নই নুঠে। গতিকে এইটো অসত্য। এইটো কি? অসত্য। মানে কি চিন দিব পাৰোঁ আমি? কাটা চিন দিব লাগে ইয়াতে। অশুদ্ধ এইটো। 933ৰ ঘনফলৰ এককৰ সংখ্যাটো 3। 4 ঘনফল কিমান কৈছোঁ মই? 4 যদি মই উলিয়াওঁ 4 কিউব মানে 64, 5 কিউব মানে 195। গতিকে ইয়াৰ ঘনফল আমি ঘন সংখ্যা এটা নহয়। গতিকে এইটো অসত্য। 1728টো এটা ঘন সংখ্যা হয়। এইটো হয়। তোমালোকে ইয়াৰ কেনেকৈ আমি ঘন সংখ্যাত প্ৰকাশ কৰিব পাৰোঁ এইটো কৰি দেখুৱাবা মোক। এইটো শুদ্ধ। 19683 এইটো এটা ঘন সংখ্যা বুলি কৈছে। যদি বহুত ডাঙৰকৈ দিয়ে আমি কেনেকৈ ঘন সংখ্যাত প্ৰকাশ কৰিম? সেইটো আমি চাওঁ এতিয়া। কি দিছে এইটো আমাক? 19683 এটা ঘন সংখ্যা বুলি কৈছে। এইটো চাব লাগে আমি। তো তাৰ কাৰণে আমি কি কৰিম? এইটো ভাঙি দিওঁ আমি। মৌলিক উৎপাদক বিশ্লেষণটো প্ৰকাশ কৰোঁতে চাওঁ। 2য়ে হৰণ যায় নেকি চাওঁ। এইটো আমি 2য়ে হৰণ নাযায়, কাৰণ এককৰ ঘৰত কি আছে? 3 আছে। এককৰ ঘৰত যুগ্ম সংখ্যা থাকিলে 2ৰে হৰণ যাব। 3য়ে যায় নেকি চাওঁ এতিয়া আমি। 8 × 3 = 11, 11 × 6 = 17, 17 × 9 = 26, 27, 3য়ে হৰণ যায়। 3য়ে যাব। 3 × 4 = 18, 3 × 5 = 15, 3 × 6 = 18, 3 × 3 = 3। এতিয়া আকৌ 3য়ে হৰণ যায় নে চাওঁ। 7, 12, 18, 3য়ে যায় আকৌ হৰণ যাব। 3 × 2 = 6, 3 × 3 = 26, 3 × 8 = 24, 21, আকৌ এইটোক চাই 15, আকৌ 3য়ে হৰণ যায়। 3, 7 যাব, 3, 2, 3 = 28। আকৌ তোমালোকে জানা 729ৰ কি হয়? এটা
ঘন সংখ্যা হয়, সেইটো তোমালোকে মনত ৰাখিবলৈ কৈছোঁ প্ৰথমতে। 17 কাৰ ঘন সংখ্যা হয়? কি ঘন সংখ্যা হয় কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ? 9 9 × 72 81 9। গতিকে 19683 টো কি বুলি প্ৰকাশ কৰিব? 3 × 3 × 3 9 × 9 × 9 মানে কি 27 3 কিউব আৰু কিমান 9 কিউব মানে 27 হোল কিউব বুলি লিখিব পাৰোঁ আমি। গতিকে ই এটা ঘন সংখ্যা হয়। ঠিক একেধৰণৰে 199,91,125 ঘনমূলৰ এককৰ সংখ্যাটো 9। এইটো ইয়াত কি আছে? 5 আছে। 5 কেতিয়া পাওঁ? অকল 5ৰ লগত 5 পূৰণ কৰিলে আমি 5 যদি পূৰণ কৰোঁ তেতিয়াহে 5 পাওঁ। গতিকে এইটো অসত্য। তেনেকৈ F2 কৈছে কি ঘন সংখ্যাৰ শেষ অংক 8 থাকিলে ঘনমূলৰ শেষ অংকটো 4 হ'ব। তেনেকুৱা কোনো কথা নাই, এইটো অসত্য। কোনো ঘন সংখ্যাৰ শেষত 0 থাকিব নোৱাৰে বুলি কৈছে। এইটো হয়নে নহয় তোমালোকে নিজে ক'বা। ঠিক আছে, এককৰ ঘৰত 2 থকা কোনো ঘন সংখ্যা নাই বুলি কৈছে। 512টো কি বুলি লিখিব পাৰোঁ? 8 কিউব বুলি লিখিব পাৰোঁ। গতিকে এইটো অসত্য। ঠিক তেনেকৈ তোমালোকে বাকীখিনি কৰিবলৈ চাবা। ঠিক আছে, আজিলৈ ইমানলৈকে। ধন্যবাদ।